দিব্লগত সকলো পুনৰ স্বাগতম বন্ধুসকল। বহুত দিনৰ মূৰত ভিডিঅ' এটা দিছোঁ আপোনালোকক, আৰু আজি আপোনালোকক মই কিবা এটা বস্তু দেখাম বুলি ভাবিছিলোঁ, ঠিক আছে। আৰু বানপানীত আমি এনেই মৰোঁ, ঠিক আছে। আকৌ এতিয়া মানে তাত থাকিও ভয়াৱহ পৰিস্থিতি হ'ব যাই আছে আমাৰ ঘৰৰ কাষত, ঠিক আছে। বেলেগৰ কাৰণে তেনেকুৱা অসুবিধা নহয়, আমি বেছি সেই অসুবিধাৰ সন্মুখীন কৰিব লগা হয়। আৰু তাৰ কাৰণটো কি আপোনালোকক দেখুৱাম, ভালদৰে চাব। আৰু মোৰ ভিডিঅ'টো বনাবলৈ ভাল হৈছে নে বেয়া হৈছে কমেণ্ট কৰি জনাব নাপাহৰিব দেই। মোৰ মনত ধাৰণা, সেই মনত ধাৰণাটোত মই আজি কথাখিনি মই ক'ম আপোনালোকক। আমাৰ অৱস্থাটো কেনেকুৱা হয় বানপানী হ'লে, আৰু এতিয়া বানপানী যেতিয়া হৈ উঠিব আৰু যেতিয়া বস্তুটো কমপ্লিট হ'ব তেতিয়া আমাৰ কাৰণে কিমান ভয় হ'ব আপোনালোকে চাব। ভিডিঅ'টো সম্পূৰ্ণভাৱে কোনো স্কেপ নকৰিব, শেষলৈকে চাব। আৰু এইটো হৈছে আমাৰ ৰাস্তাটো, ঠিক আছে। আৰু বানপানীৰ টাইমত আমাৰ এইটো ৰাস্তা এনে সম্পূৰ্ণ একমন পানী হয়, ঠিক আছে। এইবিলাক যিমান জাগা আছে চব মানে পানী দি ভৰ্তি হৈ যায়। আমাৰ খুৰীহঁতৰ ঘৰতো পানী উঠে, আমাৰ তাতো পানী উঠে, এইবিলাক চব পানী দি ভৰ্তি হৈ যায়। তাৰ কাৰণটো কি আপোনালোক দেখাই আছোঁ। আগতেতো এনেকুৱা পানী হোৱা নাছিল, এতিয়া বহুত পানী। বন্ধুসকল, আৰু মই যে আপোনালোকক কৈছিলোঁ বানপানী হোৱাৰ মেইন উদ্দেশ্যটো, মানে বেছিকৈ পানী হোৱাৰ মেইন উদ্দেশ্যটো আমাৰ এইবিলাক ঠাইত এই ডেমটোৰ কাৰণ হয়। আৰু এই চুইচ গেটটো হোৱাৰ পৰাই আমাৰ আগতে ঘৰবিলাকত তেনেকুৱাকৈ পানী উঠা নাছিল, এতিয়াহে উঠা হৈছে। ৰাস্তাটো একমন পানী হোৱা নাছিল, মানে চুইচ গেটটো হোৱাৰ পৰাই আমাৰ পানী বহুত হয়। আৰু প্লাছ এইবাৰ মাথাউৰি বহিছে, মাথাউৰি এনেকুৱা ডাঙৰ মাথাউৰি হ'ব একমাত্ৰ ভগৱান জানে। আৰু এইবিলাক জেগা কেনেকুৱাকৈ কাটি কি কৰিব আছে, আৰু যিবিলাক জেগা আপোনালোকে কাটা দেখা পাইছে সেইখন এখন শ্মশান আছিল, আৰু শ্মশানৰ অস্তিত্বই নোহোৱা কৰি দিছে এনেকুৱাকৈ কাটছিলে মানে, ঠিক আছে। সেইখন শ্মশান আছিল। আৰু ইফালে এটা মাথাউৰি হ'ব, ইটো চাইডেও এটা মাথাউৰি হ'ব, আৰু ইটো চাইডেও এটা মাথাউৰি হ'ব। মাথাউৰি ডাঙৰে মাথাউৰি হ'ব, ওপৰত দি ট্ৰাক যাব পৰা হ'ব, এনেকুৱা ডাঙৰ মাথাউৰি হ'ব। মোৰ হিচাপততো মাথাউৰি মোক নালাগে, আৰু মাথাউৰি হোৱাৰ কাৰণে আমি বহুতো ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, ঠিক আছে। মাথাউৰি হ'লে আৰু কিহৰ কাৰণে সন্মুখীন হ'ব লাগিব মই সেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ। আমাৰ সেইখিনি জেগাত তিনিটামান টাৰ্ণিং পৰিব। বানপানী হওঁতেওতো অৱস্থা হালাতে হয়, আমাৰ অৱস্থা বেয়া হৈ যায়। আৰু এবাৰ মাথাউৰি হ'লে আমাৰ অৱস্থা কেনেকুৱা হ'ব, আমি বানপানী হ'লে শিবিৰ পাতিব লগা অৱস্থা হ'ব। চাই লওক আপোনালোকে ভিডিঅ'টো, আৰু মোৰ কথাখিনি হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু মাথাউৰি ইফালেও হ'ব, এইবিলাক যিমান খালী জেগা দেখা পাইছে এইবিলাকত চবতে মাথাউৰি হ'ব। এইবিলাক জেগাটো খান্দিয়েই দিছে, ঠিক আছে। এৰে মাটি খান্দি ইয়াতেই দিছে, ইয়াৰ পৰা মাটি খান্দি আকৌ সিফালে দিছে। আৰু মই যি দেখাইছোঁ আপোনালোকক, এইখিনি যে বাঘচুপ যি দেখা পাইছে, ইফালে এটা টাৰ্ণিং পৰিব ট্ৰেন্সফৰ্মাৰটোৰ কাষেদি, আৰু সিফালে এটা টাৰ্ণিং পৰিব। টাৰ্ণিংটো কৰাৰ পিছত আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা হ'ব আপোনালোকে নিজে ভাবি চাওক। আৰু মাথাউৰি কিমান ডাঙৰ হ'ব গৈ আছে আপোনালোকে নিজে ভাবি চাওক একবাৰ, হয়নে নহয় মোৰ কথাটো। আমাৰ কাৰণে কিমান ভয়াৱহ পৰিস্থিতি হ'ব গৈ আছে। আৰু ইফালেও এইবিলাক খান্দিছে, গোটেই গাছ গছনি কাটি চব চেছ। মোৰ হিচাপততো মোক মাথাউৰি নালাগে। আৰু আমাৰ গাঁৱৰ মানুহ কি কয় মই সেইটো নাজানো, মোৰ হিচাপত মোক মাথাউৰি নালাগে। আৰু স্কুলখন যে দেখা পাইছে, এই স্কুলখনৰ সম্পূৰ্ণ বস্তু ভাঙা যাব। স্কুলৰ গৈছে অলৰেডি, ভাঙা নোযোৱা নহয়, চব ভাঙা গৈছে। আৰু এইফালে খান্দি উৰকি গোটাই নোহোৱা কৰিছে, মানে জাগাৰ মাটি জাগাত খান্দিছে, জাগাতে মাথাউৰি দিছে। এইবিলাক মাথাউৰি চব, এইটো চব ট্ৰেক্টৰবিলাক যি দেখাই আছে এইবিলাকে হয় মাথাউৰিৰ জাগা। এইবিলাক গোটাই আমাৰ ৰাসখলা, এইখন ৰাসখলা হয়। ইয়াৰ গোটাই প্ৰায় গাছ গছনি আধা আধি ভাঙা যাব, আৰু মাথাউৰি সেনেকৈ হ'ব, ঠিক আছে। আৰু আমাৰ এইবিলাক যে ঘৰবিলাক দেখা পাইছে সিফালে আমাৰ ঘৰ হয়। আপোনালোকে নিজে ভাবি চাওক, ইয়াত টাৰ্ণিং পৰিলে আমাৰ অৱস্থাটো কেনেকুৱা হ'ব। মোৰ হিচাপত মোকতো মাথাউৰি নালাগে, অলৰেডি প্ৰজেক্ট হৈয়ে গ'ল বাৰু। এতিয়া আমাৰ কথা কৈও লাভ নাই, নুশুনেও চৰকাৰে নিজৰ ইচ্ছামতে চব কাম কৰিব। আৰু যিখিনি জেগাত মই শুনামতে যিখিনি জেগাত মানুহ থাকিব সেইখিনি জেগাত বোলে ভালকৈ মাথাউৰিটো দিব। তথাপিও পানীৰ কথা ধৰিব নোৱাৰি, বানপানীৰ কথা কেনেকুৱা কি হয়। এইখিনিয়ে আৰু জেগাখিনি চাই লওক আপোনালোকে ভালদৰে। এইখনত এতে আমাৰ ৰাসখলা হয়, আৰু মাথাউৰি ডাঙৰে হ'ব বোলে। তথাপিও আৰু মইতো হোৱা ভাল দেখা নাই। চাওক ইয়াতে এটা টাৰ্ণিং পৰিব, ডাঙৰ টাৰ্ণিং, ঠিক আছে। এইটোৱে মস্ত টাৰ্ণিং এটা, এইখিনিত এটা ডাঙৰ টাৰ্ণিং পৰিব। মাথাউৰিটো মানে এনেকৈ হ'ব। আৰু এইটো সত্যজিতৰ ঘৰ, এইটো ঘৰ সিহঁতৰ। আৰু এইখিনিৰ পৰা এনেকৈ টাৰ্ণিং এটা পৰিব। মাথাউৰি কিমান ডাঙৰ হৈছে নিজে চাওক। মাথাউৰি ডাঙৰ হ'ব অৱশ্যে, কাষতে নদীটো আছে, আৰু প্লাছ এইটো কাষতে মাথাউৰি। ইমানটো ওচৰত কোনোৱে মাথাউৰি নিদিয়ে না। আৰু জাগাৰ মাটি জাগাতে খান্দিছে চাওক। মাথাউৰি ডাঙৰ হ'ব, বহুত ডাঙৰ হ'ব। ডাঙৰ হ'লেও আমাক মাথাউৰি নালাগে, মোৰ হিচাপততো মোক মাথাউৰি নালাগে।
মোৰ ঘৰখন আছে সিফালে, এইখন আমাৰ খুৰীহঁতৰ ঘৰ। চাই লওক, এইটোৱে আৰু এইফালে মাথাৱালি কৰিছে।